মই ভাবিছিলোঁ ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰিম কিন্তু নহ'ল আৰম্ভ কৰা বিকজ মই পাহৰি গ'লোঁ নেহেৰু পাৰ্কত আহিছিলোঁ আৰু এতিয়া আমি লাইন হৈ ধৰি আছোঁ টিকেট লাইন ধৰি ধৰি আহি টিকেট নাপাই কিনে আকৌ এবাৰ ঘূৰি গৈছোঁ ইয়াত ওচৰলৈকে আহিলোঁ কৈছে টিকেট লাগিব আকৌ ঘূৰি গৈছোঁ আকৌ ফাৰ্ষ্টৰ পৰা লাইন হৈছোঁ মানে আজি পূজাৰ দিনটোতো আমাৰ লগত স্কেমটোৰ কথা কোৱা ভালকৈ আৰু আমি ৰাস্তাত সৰস্বতী পূজাটো গাইছ আজিকালি নট ফৰ ছিংগল হৈ গৈছে গাইছ নাম আনিশা কথা পাতিবৰ কাৰণে কোনোতো নাই গাইজ মোৰ পাৰ্কখনৰ পৰা ওলাই যাবলৈ মন গৈছে যিপিনে চাওঁ সেইপিনে কেৱল কপোল আৰু আমি ছিংগল প্ৰাণী তিনিটা এনেকৈ আমি আমাৰ ছায়াৰ লগতে জীৱন যাপন কৰিছোঁ গাইজ একো নাই আশা থাকিল নেক্সট সৰস্বতী পূজাত আমিও কাৰোবাৰ লগত আহিম এইবাৰ এনেকৈ এডজাষ্ট আমাৰ আনিশা মাইনা এটা কথা কৈছে কি কৈছে শুনিব কি হ'ল আমি গাৰ্লফ্ৰেণ্ড মেটেৰিয়েল নহয় বাবে আজি ছিংগল আমি যে ৱাইফ মেটেৰিয়েল সেইকাৰণেও আজি আমি ছিংগল যদি আমি গাৰ্লফ্ৰেণ্ড মেটেৰিয়েল হ'লোঁ আজি আমি ল'ৰাৰ লগত ঘূৰি থাকিলে নিজৰ মনত মানে এতিয়া মানে নিজকে থিৰাং কৰিছোঁ যে আমি এতিয়া বৰ্তমান ছিংগল থাকিম আৰু আমি যদি কিবা হ'ম সেইটো আমি ডাইৰেক্ট বিয়া হ'ম আৰু আমি ৱাইফ মেটেৰিয়েল গাইছ আৰু গতিকে আমাকো বয়ফ্ৰেণ্ড মেটেৰিয়েল ল'ৰা নালাগে আমাক হাজবেণ্ড মেটেৰিয়েল ল'ৰা লাগে যোনে চবতে মুখ নামাৰে এটলিষ্ট লয়েলটো থাকক বাকী চেহেৰা যায় ঘাট আৰু গাইজ কৈছোঁ ন পাৰ্কত চাব নোৱাৰি আমি গৰুৱে নালগে দিছে মই তহঁতৰ মা নেকি দুখ লাগিছে গাইজ দুখ ফটো ছেশ্যন চলি আছে গাইজ পাৰ্কত আহিলোঁ খোৱা লোৱাও কৰিলোঁ মানুহে সৰস্বতী পূজাত আহি কেনে ফাৰ্ষ্ট পূজা কৰে তাৰপিছত খোৱা লোৱা কৰে আৰু আমি বাছৰ পৰা নামি ফাৰ্ষ্ট আমি খাই লৈছোঁ পূজা চূজাটো একো কৰাই নাই আৰু এতিয়া পাৰ্কত এইটো কেমেৰামেন আৰু এইটো আমাৰ মডেল বৰ্তমান আমাৰ ফটো ভিডিঅ' চব উঠা হৈ গ'ল আৰে উৰাই এইটো কি আনিছাৰ ফটোত দাঁড়ি চবে বাধা দিয়ে গাইজ চবে বাধা দিয়ে এতিয়া আমি ফটো চটো উঠিলোঁ এতিয়া তাইৰ মানে মোবাইলত মানে স্পেচ ফুল গতিকে এতিয়াতে ফটোবিলাক এনেই যেতিয়া তাইৰ ফোনত ফটো উঠিম ন তাইক এসপ্তাহ 2 সপ্তাহ 3 সপ্তাহলৈ খুজি থাকিলেও সেই ফটো নাপাওঁ এতিয়া মোবাইলৰ স্পেচ ফুল যে সেইকাৰণে আজি লগালগ অন দ্য স্পট ফটো দি আছে টাইম আ গয়া আপোনাৰ টাইম আতায়ে বুলি কয় যে আপোনাৰ টাইম আয়েগা আহি গ'ল আজি মোৰ কেমেৰাটোত মোক ইমান ধুনীয়া লগা হৈছে এতিয়া বা এটা বেক চাইডে দি ট্ৰেইনত উঠিম কিন্তু পাৰ্কখনত সোমোৱাই ফিজ ট্ৰেইনখনত কি পাৰ্কত সোমোৱা ফিজে ফ্ৰী এণ্ট্ৰি ফ্ৰী কিন্তু ট্ৰেইনত উঠিবৰ কাৰণে পইচা লাগে গাইজ কিন্তু ট্ৰেইনত উঠিম মই মোৰ উঠা মন গেজি ট্ৰেইনত উঠিবা ট্ৰেইনততো উঠিব মন আছিল কিন্তু গেট আপটো মিলা নাই নেক্সট ডে আহিম বাচ্চাৰ নিচিনা ড্ৰেছ পিন্ধি তেতিয়া ট্ৰেইনত উঠিম তেতিয়া দিব ন গাইজ হাৰাশাস্তি কৰি মাৰছি মোক ইয়াতে এইটোই শান্তিৰে নাই মোক মই থাকোঁতে গাইজ তাই শান্তি কেনেকৈ পাব ইমান ফটো উঠে ভিডিঅ' বনাই হাত বিষে গৈছে মোৰ চবতে কাপোৰ বহি আছে গাইজ এটা বহা চিট বিচাৰি বনাই আমি আমাৰ দুখ নাই যে আমি আমাৰ মানে বয়ফ্ৰেণ্ড নাই বহাটো চিটটো দিব পাৰে ন গাইজ নহয় চাওক সিহঁতে এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিছে তো সিহঁতে এটলিষ্ট আমাৰ নিচিনা ছিংগল পিৰৰ কাৰণে অলপমান কনচিডাৰ কৰিব লাগে চিয়াৰ মাখান এৰি দিব লাগে নে কেনেদেনো কেনেদে বল উঠি দিওঁ চব কেনেদে জানা কাৰণ আমি আহিয়ে মাংস খাবৰ কাৰণে বৈছোঁ আমাৰ বেলেগ আমি বিৰিয়ানী খাইছোঁ আমি পূজাত মাংস পাপিষ্ট জীৱ আমি গাইজ এওঁকটো চিনি পাইছে চাগে এওঁ আমাৰ ক্লাছ 9-10 চবতকৈ মানে ভোলা চেহেৰাৱালা বদমাছ আৰু এতিয়া ভাবছোঁ যাই কিনে চবকে কাপোৰবিলাকক উঠে দিওঁ এটা এটাকৈ উঠে দিওঁ এতিয়া যাই কিনে
উঠ বুলি কেনে আৰু আমি বহি যাওঁ ফটো উঠাম আৰু মাক দেউতাকক চেণ্ড কৰিম চেণ্ড কৰিম মাক দেউতাক চিনি পাবাওতো লাগিল ফেচবুকত দি দিম ফেচবুকত পাই যাব কাম নাই আৰু তোমাৰ হ'ব না জীয়াই থাকিব শান্তিত নিজৰ নাই বুলি কেনে এনেকুৱা জেলেছ আমাকতো বহিবা চিটটো মইতো দিব very লাগে jealous। চা তহঁতক শান্তিত থাক আমাকো শান্তি দি বহিবা দি আমাক বহিবাও নেদে ভগৱানে আমাক একো কাপলো নেদে চিটো নেদে চিটও নেদে জবো নেদে মানিও নেদে একো নেদে এইমাত্ৰ এজন বয়সস্থ মহিলা লগ পালোঁ ইমান কথা পাতিল আমাৰ লগত কি কথা পাতিল বোৱাৰী শাহুৰ পলিটিক্স পলিটিক্সৰ বিষয়ে শাহু বোৱাৰীৰ ওপৰত ইমান আমাক মানে শাহু বোৱাৰীৰ ওপৰত ক'লে আমি মানে বোৱাৰী হৈ কিনে শাহুক ৰেচপেক্ট কৰিম নে নকৰিম সকলোবোৰ তেওঁ ক'লে যে এতিয়া শাহু হোৱা বয়স সেইকাৰণে শাহুক ৰেচপেক্ট কৰিম নে সুধিছে তেওঁ যেতিয়া বোৱাৰী আছিলে তেতিয়া কিজানি বোৱাৰীবিলাকৰ ইমোচন সুধিছে তাৰপিছত সেয়াই আৰু আমি চব জানো মানুহৰ আমি মানে জানো এইটো চবৰ লগত চিনি পোৱা হৈছোঁ এতিয়া হ'ল ফুৰা বহুত হ'ল আমাৰ এতিয়া যাওঁগৈ অলপ ফুচকা পাৰ্টি কৰি আহোঁ ফুচকা খাবি নে নাখা ফুচকা ফুচকাটো পটকৈ খাওঁ নালাগে খাব মন যোৱা নাই আজি এতিয়া ফুচকা খাম আৰু কি খাওঁ দেখাই আছোঁ অলপ গাইজ বহুত কিবা কিবি খাম বুলি ভাবিছিলোঁ কিন্তু খাব নোৱাৰিলোঁ এইটো খাইছোঁ 10 টকাৰ জলফাই টেঙা আৰু জাগা নাই আৰু লগৰজনী ৰেপিড' বুক কৰি গ'লগৈ আৰু আমি এতিয়া গৈ আছোঁ বাছত যাম আমি আমি এতিয়া বাছত বহি ল'লোঁ এতিয়া জালুকবাৰীলৈকে যাম তাৰপৰা ঘৰত যাম কেতিয়া যাই পাওঁ নাজানো উঠিছোঁহে ঘৰৰ পৰা ফোন মাৰি আছে কেতিয়া আহি পাবি সোনকালে আহি পালোঁ ঘৰ আহি পাই কিনে ভিডিঅ' কণ্টিনিউ কৰাই নহ'ল ইমান ভাগৰ লাগিল আৰু ইপিনে মায়ে গৰম গৰম লুচি আৰু পায়স বনাই থৈ দিছিল সন্মুখত দেখা পাই কিনে মানে ভিডিঅ' কৰাৰ কথা পাহৰিয়ে গ'লোঁ ডাইৰেক্ট আহি কিনে ফ্ৰেছ হৈ কিনে খোৱাত লাগি গ'ল আৰু এইকো লৈ আহিছোঁ লগত এক যাবই নিদিলোঁ তাত লগত লৈ আহিছোঁ আহি ধুনীয়াকৈ ফ্ৰেছ হৈ ডাইৰেক্ট খাব বহি গৈছোঁ পাহৰি গৈছোঁ যে ভ্লগ বনাই আছিলোঁ ভ্লগটো কণ্টিনিউ কৰিব পাহৰি থাকিলোঁ তো ভাবিছোঁ এতিয়া কণ্টিনিউ কৰোঁ কিন্তু কণ্টিনিউ কৰিম আৰু নাতে শেষে কৰোঁ ভিডিঅ'টো আৰু সেয়াই আৰু বহুত ক'ৰবাত ঘূৰিম বুলি ভাবিছিলোঁ বাট নাই একো আশা পূৰ্ণ একো নহ'ল না ক'ৰবাত খিচাৰি খাব পালোঁ না ফটো ভাল উঠিল না কি হ'ল একো নহ'ল সৰস্বতী পূজা হয়নে নহ'ল আৰু ভাবিছিলোঁ আমি কটন কলেজত যাম আৰু ক'ত কি আছিল এখন বি বৰুৱা এনেকৈ ক'ৰবাত এনেকৈ যাম বুলি ভাবিছিলোঁ আৰু তাত জোৰদত এখন আছে তাতে সেনেকৈ ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু আজি মানে ইমানে ট্ৰাফিক জাম আজি আমি ফুৰাতকৈ বেছি বহিছোঁ গাড়ীত মানে বাছত মেজিকত কেৱল বহিছোঁ ইমানে ট্ৰাফিক জাম ক'তো যোৱাই নহ'ল ভাবিছিলোঁ এনেকৈ কটন কলেজ আৰু ক'ৰবাত এনেকৈ যাম বাট কটন কলেজতে অকল যোৱা হ'ল বাকী এইখনত যোৱাই নহ'ল তাকো কলেজৰ ভিতৰত সোমোৱাই নহ'ল ডাইৰেক্ট নেহেৰু পাৰ্কত সোমালোঁ নেহেৰু পাৰ্কত সোমাই মিলি দেখিলে কি কৰিলোঁ তাৰপিছত লাষ্টত আহাৰ সময়ত ধুনীয়াকৈ টেঙা চেঙা খাই কিনে আৰু গুচি আৰু ক'তো যোৱা নহ'ল আৰু ইমান বেছি ভাগৰ লাগিলে আহি কিনে ব্লগটো কণ্টিনিউ কৰাই নহ'ল আৰু লগতে গৰম গৰম লুচি আৰু পায়স সন্মুখত দেখা পাই কিনে মই ব্লগ কণ্টিনিউ কৰিব পাহৰি থাকিলোঁ তো সেয়াই আৰু আজিৰ দিনটোৰ তো ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিওঁ মই এতিয়া ঘৰত যাম এইও যাব নিব আহিছে এইও যাব এতিয়া বাই বাই